আজি আপুনি সনাতনৰ প্ৰত্যেকখন বেদ লুটিয়াই চাওক, তাত ক'তো মদ খাবলৈ লিখা নাই, তাত ক'তো গাহৰি খাবলৈ লিখা নাই। এই দুটা বস্তুৱে মানুহৰ জীৱন নষ্ট কৰে আৰু এই দুটা বস্তু হ'ল অপবিত্ৰ বস্তু। আৰু এই বস্তু এতিয়া চৰকাৰে কি কয়, হিন্দুত্ববাদ চৰকাৰে কি কয়, মদৰ দোকান ৰাতি 2টা বজালৈকে খোলা থওক, আৰু গাহৰি আপোনালোকে যিমান পাৰে খাওক আৰু পালক। মানে আপোনাৰ ধৰ্মটো নষ্ট কৰিছেনে নাই ধৰ্মক আপোনাক উদ্গতি কৰিছে, নিজৰ বিবেকেৰে এবাৰ ভাবিব। কাইলৈ পৰহি দেখিছোঁ কোনোবা নিয়া মানুহ মাদ্ৰাছাত মানে সৰু সৰু ছাত্ৰী আৰু ছাত্ৰক আৰবী শিক্ষা দি আছে। তেনেকুৱাত গৈ একাংশ হিন্দু বাঙালীয়ে মানে বজৰং দলৰ বুলি গৈ তাত দলিয়াই মেলি মানে মানুহ ঘৰৰ বাৰাণ্ডাত পঢ়াই আছিলে, দলিয়াই মেলি বস্তু চস্তু ভাঙি তাত মানে দাদাগিৰি। আৰু তোমালোককো যদি সৰুৰ পৰা সেই শিক্ষা দিলেহেঁতেন ধৰ্মীয় শিক্ষা, তেতিয়া তোমালোক ইমান অভদ্ৰ নহ'লাহেঁতেন, আন এটা ধৰ্মক সিমান ঘৃণা নকৰিলাহেঁতেন। আজি আমাৰ হিন্দু সমাজৰ কথাই কওঁ, মই এজন বুঢ়া হৈ মৰি যাব সময় হৈ যাব, তেওঁ কিন্তু সংস্কৃত ভাষাটো ক'ব নাজানিব। মই প্ৰত্যেকক কথা কোৱা নাই, ধাৰ্মিক কিছুমানে জানে, শাস্ত্ৰ পঢ়াসকলে জানে, কিন্তু সেই মুছলমানৰ সৰু যে মাত ফুটা বাচ্চাটো, তাকো যদি আপুনি আৰবীৰ কিবা এটা পঢ়িবলৈ কয়, কোৰাণৰ কিবা এটা পঢ়িবলৈ কয়, তেওঁ পঢ়ি দিব। কিন্তু আমাৰ হিন্দুৱে কোনখন বেদৰ কোনটো ষ্টেপ পঢ়িব পাৰিব কওকচোন। সিদিনাখন 2-3জনক লগ পালোঁ, বৰ পৰপৰাই আছিল, নিজক হিন্দু কৈ আছিল, হিন্দু ৰাষ্ট্ৰ কৈ আছিল, আৰু তোমালোকে কেলেই মানে মুছলমানৰ লগত সহযোগ কৰিছা, কিবা কৰিছা। ঠিক আছে, আমি যদি প্ৰকৃত হিন্দু হয় আমি হিন্দু হ'বলৈ জানিব লাগিব, হিন্দু হ'ব লাগিব। মুখৰ আগত সুধিলোঁ যে গায়ত্ৰী মন্ত্ৰটো কোৱাচোন, যিটো দুৰ্গা পূজাত মাইকে চাইকে বাজিয়েই থাকে নন ষ্টপ, সেই মন্ত্ৰটো মুখস্থ নাই, সেইটোকে গায়ত্ৰী মন্ত্ৰ বুলি, কিন্তু সেই হিন্দুসকলে নাজানে। এতিয়া তুমি মোক নিজক হিন্দু বুলি কৈ কি লাভ আছে, কি প্ৰফিট আছে মানে কৈ কিবা লাভ আছে জানো? একো লাভ নাই। গতিকে আজি ধৰ্ম হিন্দু বা মুছলমান বোলা বস্তুটো ধৰ্ম নহয়, ধৰ্ম হৈছে মানৱতা। প্ৰকৃত মানুহৰ ধৰ্ম হ'ল মানৱতা। য'ত সেই মানৱতা নাই সি কেতিয়াও হিন্দু হ'ব নোৱাৰে, য'ত সেই মানৱতা নাই সি কেতিয়াও মুছলমান হ'ব নোৱাৰে। আজি যিজন মানুহে অধৰ্মী কাম কৰে, যিজন মানুহে পাপ কৰে, যিজন মানুহে আচলতে দাগী কাম কৰে, মানুহে বেয়া পোৱা কাম কৰে, যিটো কাম ধৰ্মত নপৰে, তেওঁ নিজকে হিন্দু বা মুছলমান বুলি কৈ লাভ আছে নেকি? তেওঁক নিজৰ ধৰ্মৰ পৰাই বহিষ্কাৰ কৰি দিব লাগে, সমাজে বহিষ্কাৰ কৰি দিব লাগে, যাতে ধৰ্মৰ নষ্ট কৰিছোঁ। মোৰ ধৰ্ম যিটো নাই, সমাজত শুনিবলৈ বেয়া হ'ব যে এজন হিন্দু ল'ৰা বা এজন মুছলমানে এনেকুৱা বেয়া কাম এটা কৰিছে, সমাজৰ পৰা সেই জাবৰবোৰ আঁতৰাই দিয়ক। কিন্তু এজন মানুহৰ কাৰণে এটা জাতক, এটা ধৰ্মক গালি পৰাটো কিমান বিবেক থকা, কিমান জ্ঞান থকা মানুহৰ বক্তব্য হ'ব লাগিব, সেইটো হয়তো গুণী জ্ঞানী মানুহে বুজি পায়। আজি চৰকাৰখনৰ কথা কওঁ, আমি থকালৈকে মিয়াক মানে কন্দুৱাই থাকিম, চতুৱাই থাকিম, ইটো কৰিম সিটো কৰিম, কি লাভ আছে এইবোৰ কৰি? এতিয়া উজনি অসমৰ পথাৰত হাতত কাচি লৈ মিয়াই দপদপাই আছে, কিবা কৰিব পাৰিছে? মুখৰেহে হ'ব ফুলজাৰি, মানে মানুহক অকণমান আৰু তেল পলিচ কৰি থৈছোঁ। জুবিনৰ এইটো ওলাই আছে, এতিয়া মানুহে নহ'লে ধৰিব, মিয়াকৈ একাংশ হিন্দুত্ব গোৰামী মানুহৰ মূৰটো যেতিয়া কিনি ল'ব পাৰিম, তেওঁলোকৰ কমেণ্টতে আৰু 10জনে একেটাই মাৰিব যে ঠিকেই কৈছে। কাৰণ আমাৰ মানুহখিনিও হ'ল এনেকুৱা যে এজনে যদি এইটো না বুলি কয়, বাকীখিনিও সেইটো নায়েই চাগে দেই, আমিও না বুলিয়ে কওঁ, কথাটো তেনেকুৱা। আৰু যিসকলে আচলতে এই বস্তুটো কৰি আছে, যিসকলে এই গোৰামীৰ স্বভাৱটো যে আছে মানুহৰ মনত, এই মানুহখিনিক মই কৈ দিওঁ, এই মানুহখিনিক ক'ব খুজিছোঁ যে বাংলাদেশী হিন্দুজনো বাংলাদেশৰ পৰাই আহিছিলে আৰু বাংলাদেশী মুছলমানজনো বাংলাদেশৰ পৰাই আহিছিল। গতিকে বাংলাদেশী বিৰোধিতা কৰা প্ৰত্যেকজন মানুহ, আচলতে প্ৰত্যেকজন মানুহে প্ৰত্যেকজন বাংলাদেশীকে বিৰোধিতা কৰিব লাগিব। এই হিন্দুক মানে আচলতে নিজৰ বুলি ভাবি, মুছলমানক লোকৰ বুলি ভাবি বিৰোধিতা কৰাটো, এইটো কেতিয়াও অসমীয়া নহয়। হিন্দুহে হ'ব পাৰিব তেওঁ এজন, কিন্তু অসমীয়া হ'ব নোৱাৰে। তেতিয়া জাতিৰ কথা কিয় কয়? কিয় কয় জাতিৰ কথা? হিন্দু বাঙালীয়ে কি অসমীয়া কয় নেকি? তেওঁলোককো খেদিব লাগিব ইয়াৰ পৰা। তেওঁলোকৰ ইয়াত দাদাগিৰি কিহৰ? লামডিঙলৈ যাওকচোন, আপোনাক ডিঙিত ধৰি গতিয়াই দিব। আপোনাৰ অসমীয়া পাৱাৰ তাত নচলিব। কোনে দিছে এইখিনি সাহস? কোনে সাহস দিছে? আৰু এটা কথা মোক কোনোবাই কয়, ভিডিঅ'বোৰত ইমান কাৰাকে কৈ আছে এৰেষ্ট কৰিব, কিবা কৰিব। আৰে পৃথিৱীলৈ আহিছোঁ, জন্ম লৈছোঁ, এদিন মৰিম, এৰেষ্টটো গুলি মাৰো না ইয়াৰ। জুবিনৰ দেশৰ বাচ্চা হয়, ঘেণ্টা কাকো খাতি নকৰোঁ, নিজৰ খাইছোঁ, নিজৰ জমিনত আছোঁ। খালি তৰল মন্তব্য শুনিব নোখোজোঁ, যিটো কৰিব নোৱাৰে সেইটো ক'ব নালাগে, কথা সিমানেই। কৰিব পৰা কামটো ক'ব লাগে। আজি জুবিনৰ ন্যায় দিব নোৱাৰে, ন্যায় দিম চিঞৰি আছে। কি ঘেণ্টা ন্যায় দিব? লাষ্টত দেখিবচোন অপৰাধীয়ে হৈ থাকিব, কিবা এটা বেলেগ ক্লু উলিয়াই পেলাই জুবিন বেলেগ টাইপত মৰিল বুলি এনেকৈ কিবা লাগিছে। কি হ'ব তাৰপিছত? দিয়া হ'লে ইমান দিনে দিলেহেঁতেন, যদি তেওঁলোক দোষী হয় ইমান দিনে শাস্তি মানে কিবা এটা ৰায় শুনালেহেঁতেন। শাস্তি লাগে 4 বছৰ পিছত দিয়ক। এইবোৰ কিবা তাৰিখ লৈ থকা হৈছে, সেই তাৰিখলৈকে বেলেগ কিবা প্লেনিং কৰি আছে, বনাই আছে, মানুহৰ পৰা মানে ব্ৰেইন লৈ আছে মানুহৰ।
মানুহৰ মাজত তিনি গগৈৰ ফটো লগাই পেলাই মানে তেওঁলোকৰ কুকৰ্মৰ কথা কৈ কিবা কৈ আগৰ কিবা কিবি কৈ তেওঁলোকৰ মানে কোনোবাই যদি ভোট দিম বুলি ভাবিছিল মানে চৰকাৰ খেদাৰ হেৰিয়াত এতিয়া তেওঁলোকৰ মানে এনেকুৱা কৰি দিছে যাতে এজন ভালৰ লগত দুজন বেয়াক দি দিছে যে এহেঁতি একলগ হৈ গ'লে সিহঁতক ভোট নিদিব তেনেকুৱা হিচাপত মানে কিছুমান কিবা বনাবলৈ লৈছে এইবোৰ কৰি লাভ নাই সৎ হিচাপে কিন্তু যদি মানুহে ভোট দিবলৈ যায় আৰু সৎ হিচাপে যদি সেই ভোট লয় কেতিয়াও নাহিব চৰকাৰ কিয়নো মই এটা কথা কওঁ 100% অসমৰ মানুহৰ ভিতৰত 70% জুবিন গাৰ্গক ভাল পাইছিল কিন্তু এতিয়া অকণমান দাল চেনিয়ে হয়তো 20% কটৰাই লৈ গৈছে কিন্তু 50% এতিয়াও ভাল পায় আৰু সেই 50% কিন্তু জুবিনক ন্যায় নিদিয়া কাকোৱে ক্ষমা নকৰে আৰু কাকো ভোট দি পেলাই আকৌ নতুনকৈ আকৌ তেনেকুৱা এটা ঘটনা ঘটনি বিচাৰে কাৰণ আমি দেখাৰ পৰা এই চৰকাৰ অহাৰ পৰা বহুত ডাঙৰ ঘটনা ঘটি গ'ল অসমত প্ৰতি মুহূৰ্তত ঘটি গ'ল আৰু সেই সময়ত কোনেও এই চৰকাৰ নিবিচাৰে আকৌ দুদিন পিছত এমাহৰ ভিতৰতে সেই চৰকাৰে মিঠা টোপ এটা দি মানুহৰ মন আকৌ ঘূৰাই লয় আকৌ একে হয় কাৰ পৰা ধৰি আমি চিন্তা কৰক কিমান কষ্ট পালোঁ কাৰ কৰোণা মানে নোহোৱা কাণ্ড এই চৰকাৰৰ দিনত হৈ গ'ল আগৰখন চৰকাৰে আমাক দিয়া নাছিল আমি কষ্ট কৰি খাই আছিলোঁ কিন্তু আমাক দিয়া নাছিল 2 টকা জমা ৰাখিছিলোঁ বেংকত থলে টেক্স কাটিব কিবা বুলি আমি 2 টকা দুখীয়া মানুহে হাতত থৈছিলে বিপদ আপদ পটককে বেংকলৈ দৌৰিব নোৱাৰিম সেই হিচাপত হাতত ৰাখি থৈছিলে তেতিয়া গুগল পে ফোন পে ইমান কিবা নাছিল কিন্তু আজি সেই কংগ্ৰেছ চৰকাৰখনে যে ৰাইজক কম দিলে আৰু দুৰ্নীতিৰে পাহাৰ গঢ়িলে বুলি ওলাইছিল সেই পাহাৰখিনি আচলতে এখন চৰকাৰ আহি পেলাই উলিয়াম বুলি কৈছিল তাৰপিছতে আহি গ'ল নোটবন্দী মানে যিখিনিয়ে লুটিপুটি থৈছিল তেওঁলোকৰ মানে টকাখিনি নষ্ট কৰিবৰ কাৰণে নষ্ট কোন হ'ল যাৰ আছিল তেওঁলোকে একাউণ্টে ডাঙৰ হেভিত ভৰাই দিল নষ্ট কোন হ'ল যি হাজিৰা কৰি 2 টকা ঘৰত গোটাই থৈছিলে তেওঁলোক নষ্ট হ'ল তেওঁলোকৰ ধনখিনি শেষ হৈ গ'ল লাষ্টত আকৌ জিৰোৰ পৰা তেওঁলোকে নতুনকৈ আৰম্ভ কৰিব লগা হ'ল মানে ধনীক ধনী বনাই দিলে আৰু ভিখাৰীক এই চৰকাৰে একেবাৰে ভিখাৰী বনাই দিলে আৰু সেই ভিখাৰী বনাই দি পেলাই ফ্ৰী চাউল দি আছে ফ্ৰী চাউল দি বাবা লৈ আছে যদি ভুল কৈছোঁ মোক মাতি নি পেলাই আপোনালোকে এটা স্থানত মাতি নিয়ক নি পেলাই 2টা গালত 2টা চৰ মাৰক যদি কংগ্ৰেছ চৰকাৰ পাহাৰ থাকিলেহেঁতেন তেতিয়া দুৰ্নীতি কৰি ঘটি থৈ গ'লহেঁতেন কিন্তু দেখুৱাব নোৱাৰিলে কেলে এতিয়া চৰকাৰৰ যে ক'ত কিমান সম্পত্তি আছে দেখুৱাই থাকে মিডিয়া চবেই গম পায় তেতিয়া চৰকাৰৰ সম্পত্তি কি হ'ল ক'ত গ'ল কিয়নো ৰাইজক দিয়া নাছিলে ৰাইজক লুটাও নাছিলে এতিয়া চৰকাৰে যেনেকৈ লুটি আছে 200 টকা লাইনৰ বিল এতিয়া 700 টকা হ'ল অন্ধবোৰে দেখিছেনে নাই সেইটো নাজানো কুকুৰাৰ কণী 9 টকাত এতিয়া এটা কুকুৰা কণী কিনিবলৈ গ'লে 9 টকা লয় তেতিয়াৰ দিনত কিন্তু আমি 2 টকাত কিনিছিলোঁ চালানী দি মনত আছেনে নাই নাজানো ক'ত থাকিব ভক্তটো আৰু অন্ধই হয় না অন্ধভক্ত হ'লেহে ধৰ্ম আচলতে বিপথে পৰিচালিত হয় যদি ধৰ্ম সুপথে পৰিচালিত হয় তেতিয়া ভক্তও মানে সত্য ভক্ত হ'লে ধৰ্ম সত্য হৈ থাকিব আৰু অন্ধভক্ত হ'লে ধৰ্ম বিপথে পৰিচালিত হ'ব কাৰণ এতিয়া যিবিলাক ধৰ্ম শিকাই আছে হিন্দু ধৰ্মক একেবাৰে ধৰ্মটো নষ্ট কৰিবৰ কাৰণে এইবিলাক কথা বতৰা মানুহৰ মাজত আলোচনা হৈ আছে কোনো ধৰ্মত কোৱা নাই যে তুমি এই মানুহজনক নিন্দা কৰা এই মানুহজনক ঘৃণা কৰা কাৰণ পৃথিৱীলৈ ভগৱানে মানুহক এটা জাত বুলি পঠিয়াইছিল মানুহ গৰু এটা জাত ছাগলী এটা জাত আমি মানুহে মানুহৰ মাজত জাত কৰি মানুহৰ লগত হিংসা কৰি মানুহক হত্যা কৰি আমি নিজেই পাপী হৈ আছোঁ আৰু মানুহৰ মনত আঘাত সানি আমি নিজেই পাপী হৈ আছোঁ গতিকে সকলোকে নিজেও পাপত ডুবিছে একাংশ আৰু আনকো সেই পাপৰ ভাগ দিবলৈ কিবা হৈছে আজি কোনোবা এজন মানুহ খুব ভাল মানুহ খুব কিবা যে বাহিৰৰ পৰা এটা ফ্ৰী বস্তু আনি পেলাই ঘৰৰ ল'ৰা ছোৱালীক নোখোৱায় কিজানি সেইখিনি ভিতৰত নষ্ট হ'ব সেইখিনি কিজানি অবৈধ খাদ্য হ'ব কিন্তু একাংশ মানুহৰ গোৰামী কথা শুনি কিন্তু সেই মানুহজনে যাৰ ঘৰত অকণমানো পাপৰ খাদ্য খোৱা নাই সেই মানুহজনে কিন্তু গোৰামীত সোমাই গৈছে গোৰামীত সোমাই কাৰোবাৰ মনত আঘাত দেখি পাপ ঘটিছে কিন্তু কোনোবাই আকৌ তাৰ গোটেই মাক দেউতাকৰ খানদানক ধৰি কিন্তু কমেণ্টত গালি পাৰি দিছে কিয় তেওঁ পাপী নাছিল কিন্তু তাক পাপী বনোৱা হৈছে গতিকে নিজৰ এটা বিবেক আছে জন্ম হোৱাৰ পিছত মা দেউতাই ভাল বস্তু খুৱাইছিল আপোনাৰ মগজু কৰিবৰ কাৰণে সেই মগজু খটুৱাই পেলাই কথা ক'ব শুনি ভাল লাগিব কি কৰিছোঁ আমি একাংশ মোৰ নিজৰ বন্ধু বান্ধৱী আছে একাংশ মোৰ ইয়াতেই কেতিয়াবা মোক বিচাৰো দিছে যে মোৰ মানুহটোৱে দিনটো কাম কৰে 300 টকা পায় 200 টকা মদ খাই ঘৰলৈ গধূলি বজাৰ নানে আৰু আহি মোৰ ওপৰত অত্যাচাৰ মাইকীৰ ওপৰত অত্যাচাৰ মাৰপিট এনেকুৱা হুলস্থুল কৰে কিন্তু এখন সমাজৰ বা এনেকুৱা ভিডিঅ' এটা বনাই পেলাই ৰাইজৰ ওচৰত দিবলৈ বেয়া লাগে এটা পৰিয়াল কাইলৈ হেঁতি ভাল হৈ যাব তাতো মই বুজাবলৈ যাওঁ কি কৰিছে সেইখিনি কিবা কেতিয়াবা কোৱা শুনিছেনে যে আমাৰ হিন্দু সমাজ এনেকুৱা হ'ব লাগিব আপোনালোকে যদি মদ খাইছেও মদটো আমাৰ শাস্ত্ৰত লিখা বস্তু নহয় কিন্তু ব্যৱসায় কৰি চলিব লাগিব কাৰণে মদটো খোলা আছে আপোনালোকে খাইছে খাওক
কিন্তু যদি কোনোবা নাৰীৰ ওপৰত অত্যাচাৰ কৰিবলৈ যায় আমি এনেকুৱা এটা এপছ দিছোঁ আমি এনেকুৱা এটা লিংক দিছোঁ বা এনেকুৱা এটা ৱেবছাইট দিছোঁ তাত নাৰীসকলে কমপ্লেইন কৰিব পাৰিব আৰু আমি সেই পুৰুষসকলক চিজিল দিম পাৰিছে তেনেকুৱা কৰিব কোনে উচৰাই দিছে এইবোৰ কোনে দিছে এইবোৰ সুবিধা ড্ৰাগছৰ পৰা টেক্স নাপাই কাৰণে ড্ৰাগছ বেপাৰীবোৰ ধৰি জেলত ভৰাই বা ড্ৰাগছ বেপাৰীবোৰ ধৰি গুলিয়াই দিয়ে মদ বেপাৰীবোৰক কেলৈ নধৰে কিয় কাৰণ নধৰে কিয় অপেন দিছে তাৰ পৰা কৰ মোটামুটি লৈ আছে আৰু এনেকুৱা ৱাইন শ্বপত এনেকুৱা এবিধ মদ আহি গ'ল এই দীঘল 1 লিটাৰমান পাই যায় 50 টকা পইচাত খাই লৈ মানুহ একেবাৰে মানে বিপথে পৰিচালিত হয় আৰু কি কৈছে আৰু নিজে মানে একো গম নাপায় কি খালে কি কৰিলে ক'ত আছে একো গম নাপায় মানে এনেকুৱা পাগল কৰি দিয়ে গতিকে সেইবোৰকে খুৱাই মানুহৰ মগজুবোৰ লৈ সেইবোৰ খাই থকাৰ সময়তে এনেকুৱা এটা কথা কৈ দিব যাতে মানুহে সেই কথাতে আৰু সঁচা বুলি ভাবি ল'ব বিবেকেই নাই শুকাই গৈছে বিবেক শুকুৱা বস্তু খুৱাই আছে না আৰু মোৰ সন্দেহ হৈ যায় এই ফ্ৰী চাউলটোতো কিবা এটা স্লো পয়জন আছে বিবেক লোকচান হয় নহ'লে মানুহ এনেকুৱা নহয় মানুহৰ ইমান জ্ঞান শুকাই যোৱা নাই তো আমি এইবিলাক কোৱা কথা নহয় মানুহে জানে কিন্তু জানি বুজি একাংশ মূৰ্খ মানুহক বুজাই লাভ নাই আৰু সেই মূৰ্খ বুলি আনক ক'বলৈ গ'লে আকৌ মোক উলটি মানে বহুত জ্ঞানী বুলি নিজকে নাভাবিব বুলিও কোনোবাই কয় মই সেইটো কোৱা নাই মই সেই একাংশ মূৰ্খ মানুহৰ কথা কৈ আছোঁ তেওঁলোকে নিজেও যদি বুজি পাইছে বুজি পাব যে হয় আমি সঁচাকৈ মূৰ্খামি কৰি আছোঁ তেওঁলোকে কিন্তু উভতি ধৰা নাই একাংশ এই মানে একেবাৰে কম খুচুৰা পইচাত চলি থকা দাদা কিছুমানে এই কথাবিলাক কয় গতিকে মুখৰ আগত ক'ব লাগে এইবোৰ কাণতলীয়া স্বৰত মানে কাণে আৰু বেলেগ একো নুশুনিব অনবৰত বৰষুণ দি থকাই শুনিব বুজি পাইছে মেঘ বাদল বৰষুণ এনেকুৱা আহি যাব মানে এই হাত পাত যেতিয়া পৰি যাব না ফাটৰকে পৰি যাব বহুত কিবা কিবি হৈ যাব কাৰণ কিছুমান কথা হজম নহয় সকলোৰে অধিকাৰ আছে দেশত জীয়াই থকাৰ আজি যদি মই কিবা মানে দেশৰ কাৰণে উঠিবলৈ যাওঁ মোক যদি মুখ্যমন্ত্ৰী হিচাপে ৰাইজে ভোট দিয়ে ভোট দিলে মই ডাঙৰ মানুহ হৈ যাম নেকি মই ৰাইজৰ গোলাম হয় ৰাইজৰ গোলাম কৰিবৰ কাৰণে ৰাইজে মোক উঠাই দিছে আকৌ সেই ৰাইজকে যদি মই ভৰিৰে গছকি মোহাৰি থাকোঁ মোক আৰু ৰাইজে কিবা হেৰি কৰিব নেকি আৰু একাংশক মই 2 টকা মই ৰাইজক লুটি পেলাই একাংশ ৰাইজক লুটি একাংশক দি পেলাই মই তেল মৰাই মোৰ চাপৰত কথা কৈ থাকিম সেইটো মানি ল'ব নেকি কোনোবাই সকলোৰে সমান অধিকাৰ আছে মন্ত্ৰী এমএলএৰ যেনেকুৱা অধিকাৰ আছে দেশত সাধাৰণ জনতাৰো সমান অধিকাৰ আছে সাধাৰণ জনতাৰ ভোটটো নল'লে আকৌ মন্ত্ৰী এমএলএ হ'ব নোৱাৰে গতিকে এই কথাবোৰ আমাৰ সাধাৰণ মানুহে ভবাটো আচলতে জৰুৰী বুলি ভাবোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ফটো লৈ আৰু ইজতেমা মাদ্ৰাসাত জলসাত মছজিদত মুছলমানৰ জুবিন গাৰ্গৰ ফটো কিয় নাই এই সম্পৰ্কে মুছলমানৰ কৃত্ৰিম জুবিন গাৰ্গৰ প্ৰতি কৃত্ৰিম ভাল পোৱা বুলি চাৰ্টিফিকেট দিছে মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় ধৰ্ম প্ৰত্যেক ধৰ্মৰ এটি পৰম্পৰা আছে প্ৰত্যেক ধৰ্মৰ এটি নীতি আদৰ্শ আছে নিয়ম আছে ইছলাম ধৰ্ম হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰৱৰ্তন কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰা নাই আৰু ইছলাম ধৰ্মত আছে মূৰ্তি দেখা নিষেধ মূৰ্তিক পূজা কৰিব নাপায় মূৰ্তি ঘৰত ৰাখিব নাপায় মূৰ্তি সেইকাৰণে মূৰ্তিৰ কোনো সংস্পৰ্শ মুছলমানবিলাকে নকৰে আৰু যদি মূৰ্তি থাকিলেহেঁতেন তেনেহ'লে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মূৰ্তি প্ৰত্যেকৰ মূৰত প্ৰত্যেকৰ কবলত প্ৰত্যেকৰ পিঠিত বুকুত লগাই ফুৰিলেহেঁতেন মুছলমানসকলে কিন্তু মূৰ্তি দেখা নিষেধ আৰু এইটো শংকৰদেৱৰ এশৰণীয় ধৰ্মত আছে শংকৰদেৱে কৈছে মূৰ্তি নেদেখিবা প্ৰসাদো নাখাবা গতিকে এইটো নীতি ধৰ্মৰ নীতি ধৰ্মৰ আদৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ কথাত আমি মূৰ্তি ল'ব নোৱাৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সন্তুষ্ট কৰাৰ কাৰণে আনন্দ দিয়াৰ কাৰণে আমি মূৰ্তি ল'ব নোৱাৰোঁ কিন্তু মুছলমানসকলে জুবিন গাৰ্গক ভাল পায় আৰু জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে জুবিন গাৰ্গ মৃত্যুৰ পিছত প্ৰত্যেক মছজিদত প্ৰত্যেক মাদ্ৰাসাত মুছলমান অধ্যুষিত অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁৰ পুষ্পাঞ্জলি দিয়া হৈছে তেওঁৰ বিষয়ে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানক প্ৰাৰ্থনা সৃষ্টিকৰ্তাক প্ৰাৰ্থনা কৰা হৈছে আৰু এতিয়াও চলিছে গতিকে ইয়াতে কৃত্ৰিম ভাল পোৱাৰ প্ৰশ্ন নাহে যদি কৃত্ৰিম ভাল পোৱাৰ কথা কৈছে এইটো হিমন্ত বিশ্ব শৰ্মাই কৈছে তেওঁ বোলে জুবিন গাৰ্গক ভাল পায় আৰু জুবিন গাৰ্গে তেওঁক ভাল পাইছিল তেনেহ'লে গছ কটাৰ ক্ষেত্ৰত দীঘলী পুখুৰী গছ কটাৰ ক্ষেত্ৰত জুবিন গাৰ্গে তেওঁক কিয় বাধা দিলে আৰু আজিলৈকে ন্যায় পাবলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাবলৈ
তেওঁৰ দলে এমনকি দিলীপ শইকীয়াও আন্দোলন কৰিলে। আন্দোলন কাৰ বিৰুদ্ধে কৰিলে? হিমন্ত বিশ্ব সৰকাৰৰ বিৰুদ্ধে হ'ল। এইটো কিয় কৰিব লগা হ'ল? মুছলমানসকলে জুবিন গাৰ্গক ভাল পায়, কৃত্ৰিম ভাল পোৱাৰ প্ৰশ্ন নাহে। আৰু ইয়াৰ উদাহৰণ হ'ল কপালত দুটা চকু আছে আৰু অন্তৰতো এটি দৃষ্টি আছে, এইটো অন্তৰ্দৃষ্টি বুলি কয়। কপালৰ চকুৰে দেখাকে দুচকুৰে দেখাকে দেখা কোৱা নাযায়, অন্তৰৰ দৃষ্টিৰে দেখা বুলি কয়। অন্তৰৰ দৃষ্টি জুবিন গাৰ্গক মুছলমানসকলে ভাল পায়। দুই চকুৰে কৃত্ৰিমভাৱে জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে কোনো দৰকাৰ নাই। এইটো হিমন্ত বিশ্ব শৰ্মাই কৰক। এটা কথা আছে, প্ৰবাদ বাক্য আছে, আগৰ দিনত গাঁৱলীয়া মানুহবিলাকৰ পানী খোৱাৰ কাৰণে, গা ধোৱাৰ কাৰণে পানী নদ নদীত ব্যৱহাৰ কৰিছিল, খাল বিলত গা ধুইছিল, নদীত গা ধুইছিল। আৰু ব্ৰাহ্মণসকলে, আমাৰ গাঁৱতো ব্ৰাহ্মণ আছিলে, ব্ৰাহ্মণসকলে মানুহ বিচনাৰ পৰা উঠাৰ আগতে, পশু পক্ষী বিচনা জগাৰ আগতে নদীত গা ধুই আহিছিলে। গা ধুই অহাৰ পিছত, পবিত্ৰ হৈ অহাৰ পিছত পূজা পাতল কৰিছে। এদিনাখন এজন ব্ৰাহ্মণে গা ধুবলৈ গৈ দেখে যে তেওঁৰ আগতে কেইজন মানুহে গা ধুই আছে। আৰু তেতিয়া ব্ৰাহ্মণজনে ভাবিলে যে এই মানুহকেইজনে মোতকৈ ধাৰ্মিক, মোতকৈ ভাল ব্ৰাহ্মণ, মোতকৈ ভাল পুৰোহিত, মোতকৈ পবিত্ৰ পুৰোহিত। আৰু সেই মানুহকেইটাই ভাবিলে যে সেই মানুহকেইটা আছিলে চোৰ, হিন্দীগত চোৰ। সেই মানুহকেইটাই ভাবিলে যে এই ব্ৰাহ্মণ আমাৰ দৰে চোৰ, আমাৰ দৰে বোধহয় ক'ৰবাত হিন্দীকেইটা আহি গা ধুই আছে। গতিকে যাৰ যিটো স্বভাৱ, এই স্বভাৱ অনুযায়ী বিশ্বাস কৰিব, স্বভাৱ অনুযায়ী যাব। হিমন্ত বিশ্ব শৰ্মা এইটো অলপ ভালদৰে অধ্যয়ন কৰক, ভালদৰে এইটো পৰ্যালোচনা কৰি নিজে উপলব্ধি কৰি চাওক। এতিয়া আগন্তুক 21 ডিচেম্বৰত জলেশ্বৰত হ'ব, হৰিপুৰত ইস্তেমা হ'ব। আৰু সেই ইস্তেমাত জুবিন গাৰ্গ লৈ নহয়, সেই ইস্তেমাত কাৰোলৈ নহয়, হিমন্ত বিশ্ব শৰ্মাক লৈ নহয়, সেই বিশ্বৰ মানুহৰ কাৰণে। তাতে হিন্দু মুছলমান, অসমীয়া বঙালীৰ কোনো পাৰ্থক্য নাই, গোটেই বিশ্বৰ মানুহবিলাকৰ কাৰণে, শান্তিৰ কাৰণে তাত ইস্তেমা হ'ব। আৰু শান্তি সদগতিৰ কাৰণে প্ৰাৰ্থনা জনোৱা হ'ব। যদি হিমন্ত বিশ্ব শৰ্মা ভিডিঅ'কে দিব, তেওঁ নিজেও যাওক, তেওঁক আহ্বান জনাইছোঁ, তেওঁ ইস্তেমাত জইন কৰক, তেওঁক ভালদৰে সন্মান দিম। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইছলাম সম্পৰ্কে আৰু এই মূৰ্তি সম্পৰ্কে, তেওঁৰ ইছলাম ধৰ্ম সম্পৰ্কে, মূৰ্তি সম্পৰ্কে তেওঁৰ কোনো জ্ঞান নাই। তেওঁ পবিত্ৰ চেয়াৰত আছে, উচ্চ চেয়াৰত আছে। যদি তেওঁ এইটো অনুভৱ কৰে, ইছলাম সম্পৰ্কে যদি জনাৰ কথা অনুভৱ কৰে, মূৰ্তি সম্পৰ্কে যদি তেওঁ কিছু শিকিব বিচাৰে, তেনেহ'লে তেওঁ 2-3 দিনৰ সময়লৈ অৱসৰ লৈ, তেওঁ ছুটি লৈ কাৰোবাক দায়িত্ব দি আমাৰ লগত বহক। আমি মূৰ্তি সম্পৰ্কে ইছলামে কি কৈছে আৰু মূৰ্তিৰ কি দৰকাৰ আছে, সেই সম্পৰ্কে আমি তেওঁক বুজাই দিব। প্ৰথম কথা হ'ল কি যে চাওক, যদি অসমৰ পটভূমিত এইটো কথা স্বীকাৰ কৰিব লাগিব, জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত অসমৰ ৰাইজৰ লগতে ৰাইজৰ দলো অকণো পিছ পৰি থকা নাই। ৰাইজৰ দলে সদায় জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু বহু স্পষ্ট ৰূপে আমি কৈছোঁ যে অসম চৰকাৰে ন্যায় দিব পৰা নাই আৰু ন্যায় দিবলৈ ইচ্ছা কৰা নাই। আজি এতিয়া যিটো আংশিক চাৰ্জশ্বিট হৈছে, সেই চাৰ্জশ্বিটত এটা কথা ওলাইছে যে জুবিন গাৰ্গৰ হত্যা হৈছে, মদ খুৱাই হত্যা হৈছে। কিন্তু আমি সেইটো মানি নলওঁ। মই যুক্তি সহকাৰে খণ্ডন কৰিছোঁ, এই বুলিয়ে খণ্ডন কৰিছোঁ যে যদি জুবিন গাৰ্গে মদ খাই 396 ml বডিত থাকিলে কমা হ'লহেঁতেন, সাগৰত ইমান সুন্দৰকৈ সাঁতোৰা, এবাৰ জেকেট খুলি, লাইফ জেকেট খুলি, এবাৰ লাইফ জেকেট পিন্ধি সাঁতুৰিব কেতিয়াও নোৱাৰিলেহেঁতেন। সেইটো মদ খুৱাই হত্যা কৰা বুলি নকয় যে সিদ্ধাৰ্থ শৰ্মাই হত্যা কৰিছে, ছিংগাপুৰত এই মদৰ বটল নাপায়, শ্যাম কানু মহন্তই লৈ গৈছে। গতিকে তেনেকুৱা ধৰণৰ ন্যায় বিচাৰ দিবলৈ হ'লে এই ন্যায় বিচাৰ কোৰ্টত নিটিকিব। আকৌ লগতে কৈছোঁ যে মুখ্য তদন্ত বিষয়া বা তদন্ত বিষয়া প্লেচ অফ অকাৰেঞ্চলৈ নোযোৱাকৈ কোনো তদন্ত হ'ব নোৱাৰে। চিটৰ মুৰব্বী গ'লে তদন্ত হ'ব নোৱাৰে। তেনেকৈতো পবিত্ৰ মাঘেৰিটা গ'লেও হ'লহেঁতেন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব গ'লেও হ'লহেঁতেন। গতিকে এই ধৰণৰ ন্যায়ৰ ক্ষেত্ৰত অসম বিধানসভাত আমাৰ এজনেই প্ৰতিনিধি আছে, যিজন প্ৰতিনিধিয়ে বিধানসভা
ভিতৰে আৰু বাহিৰে গৰম কৰি ৰাখে তেখেতক আমি দলৰ তৰফৰ পৰা আমি যিমান পাৰে শক্তি দিবলৈ দিছোঁ আৰু তেখেত যাতে কাইলৈ বিধানসভাত সফল কাম কৰে আৰু জুবিন গাৰ্গৰ ন্যায় যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে ৰাইজৰ দলে ৰাইজৰ হৈ জুবিন গাৰ্গৰ হৈ আমি ন্যায় প্ৰদান কৰিবৰ কাৰণে সদায় কাম কৰি যাম। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ। सच्चाई के